শুনা শুনা সভাসদ কৰো নমস্কাৰ। শুনা শুনা সভাসদ কৰো নমস্কাৰ। মহাভাৰতৰ পদ কৰিব প্ৰচাৰ। শুনা শুনা সভাসদ কৰো নমস্কাৰ। মহাভাৰত শুনা শুনা সভাসদ কৰো নমস্কাৰ। হৈ একালব্য নামে ৰজা হো নিশাধৰ ৰাজ্যত ধনুবিদ্যা গদা যুদ্ধত হো আছিলা পাৰ। হে শুনিতা ভাৰ্যাৰ নাম হো জানে সৰ্বজনা পুত্ৰ সম কৰি প্ৰজাক হো কৰিছে হে শিৱৰ বৰে শুনিতা হো গৰ্ভৱতী ভৈলা ৰাণীক চাহিয়া ৰজাই হো কহিবেলা দিনা হো একালব্যই হো ৰাণীৰ আগে কই গৰ্ভৱতী হলা তুমি জানি আছো মই জানি আছো মই তুমি আছো
এনেকৈ কতদিন ও পাৰ হৈ গইলা বীৰ একালব্যৰ কথা প্ৰচাৰ হৈ গইলা বীৰ একালব্যৰ কথা প্ৰচাৰ হৈ গইলা এই কথা জৰাসন্ধই শুনিবা ক পাইলা এই কথা জৰাসন্ধ শুনিবা ক পাইলা একালব্যৰ ওচৰে যায় হে বেলা গিলা একালব্যৰ ওচৰে যায় হে বেলা গিলা ও শুনা শুনা একালব্য মোহৰ বচন মোৰ সংগে বন্ধু তুমি কৰা স্থাপন দুয়োজনে মিলি মথুৰা কজাই কৰিম আমি আক্ৰমণ কৰিম আমি আক্ৰমণ শুনা শুনা একালব্য মোহৰ বচন ও মোৰ সংগে বন্ধু তুমি কৰা দুয়োজনে মিলি মথুৰা কজাই দুয়োজনে মিলি মথুৰা কজাই কৰিম আমি আক্ৰমণ কৰিম আমি আক্ৰমণ আৰু বন্ধু তুমি চিন্তা নকৰিবা ও সেনাপতি পাতিম তোমাক কথা দিলো মই সেনাপতি পাতিম তোমাক কথা দিলো মই যদুকুলৰ ধ্বংস আমি কৰিব নিশ্চয় যদুকুলৰ ধ্বংস আমি কৰিব নিশ্চয় গোৱাল শ্ৰীকৃষ্ণ আৰু বলৰাম গোৱাল শ্ৰীকৃষ্ণ আৰু বলৰাম দুয়োজনক কৰিব নিধান দুয়োজনক কৰিব নিধান শুনা শুনা একালব্য মোহৰ বচন ও মোৰ সংগে বন্ধু তুমি কৰা দুয়োজনে মিলি মথুৰা কজাই দুয়োজনে মিলি মথুৰা কজাই কৰিম আমি আক্ৰমণ কৰিম আমি আক্ৰমণ হৈ এই হব কথা ভাৰ যায় শুনিবা ক পাইলা স্বামীক চাই শুনি তাই কহিবে লাগিলা স্বামীক চাই শুনি তাই কহিবে লাগিলা স্বামী শুনা যাবা না যাবা ৰণলৈ নাযাবা গৰ্ভৱতী আছো মই এবাৰ ভাবিছোৱা কাকুতি কৰিছো মই মোলৈ চোৱা ও কাকুতি কৰিছো মই মোলৈ চোৱা নাযাবা নাযাবা ৰণলৈ নাযাবা গৰ্ভৱতী আছো মই এবাৰ ভাবিছোৱা কাকুতি কৰিছো মই
আৰু স্বামী এই সময়ত কাকো বাদ নকৰিবা এই পাপে শুভ গৰ্ভ মনত ৰাখিবা দেই এই পাপে শুভ গৰ্ভ মনত ৰাখিবা সময় মলৈ চোৱা ও আকুতি কৰি সময় মলৈ চোৱা এইবোৰ কথা একালব্যই ও একো নুখু জৰাসন্ধৰ সংগে মথুৰা চলি গইলা জৰাসন্ধৰ সংগে মথুৰা চলি গইলা ও হাতে হাতে অস্ত্র লই দুয়ো চলি যায় দুয়ো ভাবে মথুরা হব পরাজয় হাতে হাতে অস্ত্র লই চলি দুয়ো ভাবে মথুরা হব পরাজয় মহারাজ একালব্যর জয় জরাসন্ধর হে দুই মিলি মথুরা করে আক্রমণ দুই মিলি মথুরা করে আক্রমণ দুই মিলি মথুরা করে আক্রমণ আরে তাকো দেখি যদুকুলর আহিত তাকো দেখি যদুকুলর আহিত এতিয়া চাওকচোন ৰাইজ হো দেখা কেনে মহিমা ঈশ্বৰা কৃষ্ণৰা দেখা কেনে মহিমা ঈশ্বৰা কৃষ্ণৰা ও ৰণক্ষেত্ৰে নাৰায়ণে দিলা দৰিখনয় দেখা কেনে মহিমা ঈশ্বৰা কৃষ্ণৰা দেখা কেনে মহিমা ঈশ্বৰা কৃষ্ণৰা ও দেখা কেনে মহিমা ঈশ্বৰা কৃষ্ণৰা নাৰায়ণে সুদৰ্শনক আদেশ কৰিলা নাৰায়ণে সুদৰ্শনক আদেশ কৰিলা ও তেতিখনে একালব্যৰ মুণ্ড কাটি দিলাই ও দেখা কেনে মহিমা ঈশ্বৰা কৃষ্ণৰা দেখা কেনে মহিমা ঈশ্বৰা কৃষ্ণৰা কিন্তু কি আচৰিত হে চিঙা মুণ্ডৰ তেতিয়াও ও মৃত্যু হোৱা কান্দিব লাগিলা সি কান্দিব লাগিলা সি আজি কিয় মোৰ ভাঞ্জালৈ ইমান ঘনাই ঘনাই মনত পাৰে ঘনাই ঘনাই মনত পাৰে আজি কিয় মোৰ
কান্দি কান্দি সিঙা মুন্দাই ও প্রভুর ভালে কাকুতি করিয়া রজাই নারায়ণ কাকুতি করিয়া রজাই নারায়ণ দয়ামা তোমার মহিমা বিপরীত ও দুষ্ট সঙ্গে ও পরিমাই ও তোমাকানি ও চিনি হাৰি ও নিজৰ মাৰাণ মাতিল মই দয়াময় দয়াময় ও তোমার মহিমা বিপরীত হি বুলি একালৈ পাই হ জীৱনাতে তেতিক্ষণে শ্ৰীকৃষ্ণই হ কহিবে দুষ্ট সঙ্গে পৰি তোমাৰ এনে গতি হইলা দুষ্ট সঙ্গে পৰি তোমাৰ এনে গতি হইলা বেয়া সংগৰ বেয়া ফল নিশ্চয় জানিবা বেয়া সংগৰ বেয়া ফল নিশ্চয় জানিবা আৰু আনফালে ও একালব্যৰ মৃত্যু হল শুনি তাই যা নীলায় স্বামী স্বামী বুলি তাই কান্দে স্বামী স্বামী বুলি তাই ও কান্দি আছে শুনি তাই ভাগ্য কঘু মৰি স্বামীয়েৰি গৈলা মোৰ কপালুকা কৰিও কান্দি আছে শুনি তাইও কান্দে আছে শুনি তাইও ভাগ্য কবু মোৰে স্বামীয়েৰে গৈলা মোৰ কপালুকা
নীলা প্রভুর সঙ্গে যুদ্ধ কৰি জীবনতে জিলায় কান্দে আছে শুনি তাই ভাগ্য কুমৰী সামেরে গলা মোর কপালুকা করে কান্দে আছে শুনি তাই আৰু এনেকৈ কতদিন ও পাৰ হৈ গলা দশমাস হন্তে এটি পুত্রই পগিলা দশমাস হন্তে এটি পুত্রই পগিলা হে পুত্ৰ দেখি সকলৰে আনন্দ মিলিলা দেখি সকলৰে আনন্দ মিলিলা ৰাণীৰা দেখে যায় গণক মাতিলা ৰাণীৰা দেখে যায় গণক মাতিলা হে নিমন্ত্ৰণ পাই গণক ৰৈ নাথাকিলা নিমন্ত্রণ পাই গণক ৰৈ নাথাকিলা নিমন্ত্রণ পাই গণক ৰৈ নাথাকিলা শুনি তাৰ গৃহে যায় উপস্থিত হইলা শুনি তাৰ গৃহে যায় উপস্থিত হইলা গণনা পাতিলা কুণ্ডলিয়া কিলা সভা সদে আছে চাই এক এক কৰি সৰ্বনাম গুণি কেতুমান নাম ৰাখাই গণি পঢ়ি কেতুমান নাম ৰাখাই গণনা পাতিলা কুণ্ডলিয়া কিলা সভা সদে আছে ও একা একা করে সর্বনাম বলে কে তোমার নাম রাখায় গণি পরে কে তোমার নাম রাখায় আৰু আই মহাবলৱান হইব তোমাৰ পুত্ৰ এই কথা কলো তোমাৰ ঠাই অধৰ্মৰ পক্ষত যাব যিদিনাই বিপদ আহিব নিশ্চয় শুনাৱাই বিপদ আহিব নিশ্চয় গণনা পাতিলা কুণ্ডলিয়া কিলা সভা সদে আছে ও একা একা করে সর্বনাম বলে কে তোমার নাম রাখায় গণি পরে কে তোমার নাম রাখায় বোলো আই মই গোটেইখিনি কথা ভাঙি পাতি ক'লো তোমাৰ ল'ৰাটোৰ গণনাৰ ফলাফল গোটেইখিনি ভালেই উঠিছে কিন্তু এটি কথা কৈ যাওঁ যে যিদিনাই তোমাৰ ল'ৰা অধৰ্মৰ পক্ষত যাব সেইদিনাই তাৰ মহা বিপদ আহিব সেইদিনাই তাৰ মহা বিপদ আহিব এহিমতে গণনাৰ কাম অসমাপ্ত হ'ল দান দক্ষিণা লৈ গণক বিদায় মাগিলা দান দক্ষিণা লৈ গণক বিদায় মাগিলা আৰু আনফালে হে পুত্ৰ কলে লৈ ৰাণী আছে নচুৱাই সকলে ৰয় আনে আছান সুৱাই বাচা বাচা বুলি ৰাণী মৰমেৰে কয় বাচা বাচা বুলি ৰাণী মৰমেৰে কয় বাচা মোৰ মৰমৰ বাচা মোৰ আমাৰ মাজত আহিলি তাই আজি পিতা তোৰ নাই ও বাচা মোৰ পিতৃহাৰা জীৱন পালি
সারা জীবন খালি যায় এনেকৈ কতদিন ও পাৰ হৈ আজি কালি কৰি পুত্ৰৰ বছর হইলা আজি কালি কৰি পুত্ৰৰ বছর হইলা বাছা কেতুমান তই এতিয়া ডাঙৰ হলি নহয় তই এতিয়াৰ পৰা ধনুবিদ্যা সমগ্ৰ অস্ত্ৰবিদ্যাই শিকিব লাগিব হয় নেকি মা ও মাতৃৰ আদেশ পাই পুত্ৰকে মানে অস্ত্ৰ শিক্ষা ল'ব যায় গুৰু গৃহে ও মাতৃ প্ৰণাম কৰি আশীৰ্বাদ লৈ আনন্দিত মনে চলি যায় আনন্দিত মনে চলি যায় মাতৃৰ আদেশ পাই পুত্ৰকে মানে অস্ত্ৰহে চালাব যায় গুৰুৰ গৃহে ও মাতৃ প্ৰণাম কৰে আশীৰ্বাদ লৈ আনন্দিত মনে চলে যায় আনন্দিত মনে চলে যায় বহু কষ্ট কৰি গুৰু বাক্য মানি অস্ত্ৰ বিদ্যা শিকে সাৱধানে কেতু মানে সদায় গুৰু গৃহে যৌৱন কাল গুৰুৰ গৃহে যৌৱন কাল মাতৃৰ আদেশ পাই পুত্ৰকে মানে অস্ত্ৰহে চালাব যায় গুৰুৰ গৃহে ও মাতৃ প্ৰণাম কৰে আশীৰ্বাদ লৈ আনন্দিত মনে চলে যায় আনন্দিত মনে চলে যায় হে ধনুবিদ্যা গদা যুদ্ধত পাৰ্গত হৈলা সুবিধা গদা যুদ্ধত পাৰ্গত হৈলা সৰ্ববিদ্যা কেতু মানে অৰ্জন কৰিলা সৰ্ববিদ্যা কেতু মানে অৰ্জন কৰিলা এই সৰ্ববিদ্যা শিকি ও গৃহে উভো নিশাত ৰাজ্যভাৰ গ্ৰহণ কৰিলা নিশাত ৰাজ্যভাৰ গ্ৰহণ কৰিলা ও ৰজা হৈ কেতু মানে মাতৃ প্ৰণাম হেৰা মাতৃৰ ফালে চাই ৰজাই কহে বেলাগেৰা মাতৃৰ ফালে চাই ৰজাই কহে বেলাগেৰা কেতু মানে মনে মনে ভাবে সৰুৰ পৰা মাতৃৰ মৰম স্নেহত মই ডাঙৰ হলো কিন্তু মোৰ পিতৃক বাৰু কোনেই বধ কৰিছিল এই কথা আজি মই মাতৃৰ মুখেৰে জানিবই লাগিব ও কেতু মানে বোলে আই শুনা বচন মোৰ পিতৃ কোনে বাৰু কৰিছিল নিধন মোৰ পিতৃ কোনে বাৰু কৰিছিল নিধন তুমান বলে আয়ে হোনা বসনা মোর পেট কোনে বারো করেছিল নানা মোর পেট কোনে বারো করেছিল নানা এই হব কথা আই কোৱা বুজাই এ হব কথা আয়ে ওয়া বুঝায় প্ৰতিশোধ লম মই জানিবা নিশ্চয় প্ৰতিশোধ লম মই জানে বানিসায় গৰ্ভত থাকোঁতে বোলে
পিতৃ কমাৰাই এই কথা আই তুমি কোৱা এতিয়াই এই কথা তুমি কোৱা এতিয়াই তোমার বলে আয়ে হোনা বসানা ওকে কোনে বারো করেছিল নানা ওকে কোনে বারো করেছিল নানা কি কলি বাছা ও কথা শুনি শুনি তাৰ হাতুৰি যায় মৰম হনা মাতে তাই পুত্ৰ কব যায় মৰম হনা মাতে তাই পুত্ৰ কব যায় ও শুনা শুনাকে তুমানা শুনা শুনাকে তুমানা মোহৰ বচন জগতৰ হৰি কৃষ্ণ জানে সৰ্বজন জগতৰ হৰি কৃষ্ণ জানে সৰ্বজন ও শুনা শুনাকে তুমানয় শুনা শুনাকে তোমানা মহাৰা বসানা ও জগতৰ হৰে কৃষ্ণ জানে সৰ্বজন জগতৰ হৰে কৃষ্ণ জানে সৰ্বজন ও শুনা শুনাকে তোমানা আৰু শুন বাচাকে তুমান ব্ৰহ্মা হৰে চিন্তে যাৰা ব্ৰহ্মা হৰে চিন্তে যাৰা অৰুণ চৰণ জগতৰ পতি তেওঁ প্ৰভু নাৰায়ণ জগতৰ পতি প্ৰভু নাৰায়ণ শুনা শুনাকে তুমানয় শুনা শুনাকে তোমানা মহাৰা বসানা জগতৰ হৰে কৃষ্ণ জানে সৰ্বজন জগতৰ হৰে কৃষ্ণ জানে সৰ্বজন ও শুনা শুনাকে তোমানা কি মোৰ পিতৃ হত্যাকাৰী প্ৰভু ভগৱান নাৰায়ণ জগতৰ পতি এ নাৰায়ণ ভগৱান একো নামা পিতৃ হত্যাৰ প্ৰতিশোধ লবই লাগিব পিতৃ হত্যাৰ প্ৰতিশোধ লবই লাগিব আৰু শুনা হে যিটো পক্ষত নাৰায়ণ যুদ্ধত থাকিব নাৰায়ণ যুদ্ধত থাকিব বিপক্ষে থাকি মই প্ৰতিশোধ লব বিপক্ষে থাকি মই প্ৰতিশোধ লব আৰু চাওকচোন হে কুৰুক্ষেত্ৰ ৰণলৈ বেছি দিন নাই কুৰুক্ষেত্ৰ ৰণলৈ বেছি দিন নাই কুৰুক্ষেত্ৰ ৰণলৈ বেছি দিন নাই হব কথা দুৰ্যোধনে জানিব পাৰা হব কথা দুৰ্যোধনে জানিব পাৰা হে কেতুমানৰ বীৰত্ব দুৰ্জয় বুজি পাই কেতুমানৰ বীৰত্ব দুৰ্জয় বুজি পাই কেতুমানৰ ওচৰে যায় কহি বেলা গায় কেতুমানৰ ওচৰে যায় কহি বেলা গায় ও দুৰ্যোধনে বোলে শুনা কেতুমানা মোহৰ পক্ষত যুদ্ধ কৰা কৰৈ অনুৰোধা মোহৰ পক্ষত যুদ্ধ কৰা কৰৈ অনুৰোধা দুৰ্যোধন
হব কথাকে তুমান মই কলো ভাঙি পাতি দুৰ্যোধনে বোলে কথা শুনি কেতুমান ক্ৰোধত জ্বলিলা দুৰ্যোধনক চাই পাছে দুৰ্যোধনক চাই পাছে শুনা শুনা মহাৰাজ চিন্তা নকৰিবা তোমাৰ পক্ষত থাকি যুদ্ধ কৰিম মই নিশ্চয় জানিবা তোমাৰ পক্ষত থাকি মই যুদ্ধ কৰিম নিশ্চয় জানিবা এহি বুলি কেতু মানে ও বিদায় মা হব কথা মাত্ৰি লাগে কহিবে লাগিলা হব কথা মাত্ৰি লাগে কহিবে লাগিলা আই আই ও শুনা মোরে আই কুৰুক্ষেত্ৰী যুদ্ধ হইব কৌৰৱ পাণ্ডৱ কৌৰৱ পাণ্ডৱ কৌৰৱ পাণ্ডৱ আশীৰ্বাদ কৰা আই শিৰে হাতত থৈ শিৰে হাতত থৈ শিৰে হাতত বাছা তই মোক এৰি যুদ্ধ কৰিব যাব ওলাইছ বাছা তোক মই বাৰে বাৰে বাধা দিছো বাছা তই কলৈকো নাযাবি ও বাছা শুনা বাছা মোৰ বাছা বাছা ও স্বামী ঘেৰুৱালো বাছা অভাগিনী মই তই এৰি নাযাবি মোক নিথৰুৱা কৰি মাতৃৰ বাধা নামানি বিদায় মা কুৰুক্ষেত্ৰত মহাযুদ্ধ আৰম্ভ হৈলা কুৰুক্ষেত্ৰত মহাযুদ্ধ আৰম্ভ হৈলা এতিয়া চাওকচোন ৰাইজ কেতুমানৰ দেখোন জন্মকুণ্ডলিতেই লিখা আছিল যে কেতুমান যিদিনাই অধৰ্মৰ পক্ষত যাব আৰু সেইদিনাই তাৰ
বিপদ আহিব। ভগৱান শ্ৰীকৃষ্ণৰ বিপক্ষে যে যুদ্ধ কৰিব যাব ওলাইছে, এয়া জানো অধৰ্ম নহয়? হাই বিধিৰ বন্ধন নেযায় খণ্ডন, বিধিৰ বন্ধন নেযায় খণ্ডন, কোনে নম শিৱ পাৰে কপালৰ নিখন। বিধিৰ বন্ধন নাযায় খণ্ডন, কোনে নম শিৱ পাৰে কপালৰ নিখন। বিপদ হব কেতু মানৰ জন্ম কুণ্ডলী আছে, যিদিনাখন যাব তেওঁ অধৰ্মৰ পক্ষতে। বিধিৰ বন্ধন নাযায় খণ্ডন, কোনে নম শিৱ পাৰে কপালৰ নিখন। আৰু আনফালে ও চলি যায় কেতুমান হাতে অস্ত্ৰ লৈ, দুৰ্যোধনৰ সংগে কেতু ৰণে চলি যায়। চলি যায় তোমাৰ হাতে অস্ত্ৰ লৈ, দুৰ্যোধনৰ সংগে কেতু ৰণে চলি যায়। এই কেতুমান মৰ মৰ মৰ, ও যুদ্ধ কৰে কেতুমানে ভীমৰ লাগা বদাৰ প্ৰহাৰে কেতুৰ হেৰাহি অজ্ঞানা। হাতে অস্ত্ৰ লৈ, দুৰ্যোধনৰ সংগে কেতু ৰণে চলি যায়। মোক দয়া কৰা ভীম। কি তোক দয়া কৰিব লাগে? পৰৰ কথাত পতিয়ন গৈ তই মাতৃৰ বাধা উলংঘ কৰি তই আজি ভগৱান শ্ৰীকৃষ্ণৰ বিপক্ষে যুদ্ধ কৰিব আহিছা, এতিয়া তোক দয়া কৰিব লাগে? ৰক্ষা কৰা প্ৰভু মোক বিপদ কালতা, আজি মোৰ প্ৰাণ যায় ভীমৰ হাতত। ৰক্ষা কৰা
কবাই কেতু মানক হ বগৰাই হে প্ৰভু ভগৱান মুখেৰে হৰিৰ নাম মুখেৰে হৰিৰ নাম নাৰায়ণ অ হে নাৰায়ণ দুষ্ট সংগে পৰি মই তোমাক নিচিনিলো প্ৰতিশোধ ল'ব আহি বিপদে পৰিল প্ৰভু নাৰায়ণ অ হে নাৰায়ণ ও যন্ত্রণাতে কেতু মানে চিৎকার করিলায় মাতৃলয় মনত পৰি কান্দে মাতৃলয় মনত পৰি হে প্ৰভু নাৰায়ণ হে প্ৰভু নাৰায়ণ হে প্ৰভু মহাভুল কৰিল প্ৰতিশোধ ল'ব আহি বিপদে পৰিল প্ৰভু নারায়ণ হে হে প্রভু নারায়ণ হে প্রভু মহাভুল করিল ও প্রতিশোধ ল'ব আহি বিপদে পৰিল প্ৰভু নাৰায়ণ প্ৰভু স্বৰ্গ মৰ্ত্য পাতালৰ তুমি অধিকাৰী প্ৰভু নাৰায়ণ অভাগিনী মাতৃক মই অকলে এৰিল প্ৰভু নাৰায়ণ তোমাৰ বিচাৰ ভগৱান অশুদ্ধ নহয় প্ৰভু নাৰায়ণ মোৰ সেৱা ল'বা প্ৰভু অন্তিম সময় প্ৰভু নাৰায়ণ বুজি পালো ধৰ্মৰ প্ৰভু নহয় পৰাজয় প্ৰভু নাৰায়ণ প্ৰভু মহাভুল কৰিল প্ৰতিশোধ ল'ব আহি বিপদে পৰিল প্ৰভু নাৰায়ণ তাৰ পাছত কেতু মানে শেষবাৰলৈ মা মা বুলি কান্দি কান্দি চিঞৰি চিঞৰি কৈছিল ও মৰমৰ বান্ধনে এৰাব নোৱাৰি মা আজি লয়ে মা
মই জমাৰে হে মা চোৱা তোমাৰ পুত্ৰৰ বিলাই চোৱা তোমাৰ পুত্ৰৰ বিলাই তোমাৰ পুত্ৰ আজি মৃত্যু মুখত মা নিজৰ ভুলৰ বাবে আজি মই তোমাৰ মৰমৰ পৰা মই বঞ্চিত হ'ব লগা হ'ল মা তুমি মোক ক্ষমা কৰি দিবা মা হে মা তোমাৰ মনত যদি কেতিয়াবা এই পুত্ৰৰ কথা মনলৈ আহে তুমি ভাবি ল'বা যে ধৰ্ম নীতি নিয়ম নমনা সেই কুলাংগাৰ পুত্ৰৰ মোৰ কোনো প্ৰয়োজন নাই ধৰ্ম নীতি নিয়ম নমনা সেই কুলাংগাৰ পুত্ৰৰ মোৰ কোনো প্ৰয়োজন নাই এহি বুলি কেতু মানে ও জীৱনতে অন্তৰ্যামী নাৰায়ণে ও কহিবে শুনা কেতুমান ধৰ্ম নীতি নিয়ম নামানি তুমি আজি যুদ্ধ কৰিব আহি তুমি আজি নিজেই বিপদত পৰিলা আৰু শুনক সভাহত ধন জন যৌৱনক লৈ বল শক্তিক লৈ যি ধৰ্ম পাহৰি যাব এদিন নহয় এদিন সি বিপদত পৰিব